গাইজ ওয়েলকাম বেক টু মাই চেনেল। আজি আমি যাব ওলাইছোঁ 2 নং বৰপুখুৰীত অৱস্থিত দীঘলী লেঙামাগুৰি সত্ৰ। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মা দেউতাও ওলাই আহিছে, এতিয়া আমি যাব ওলাইছোঁ। তাত আপোনালোকক কি দেখা পাম দেখুৱাম বাৰু। এয়া আমি সত্ৰৰ মূল দুৱাৰ পাইছোঁহি। ইয়ালৈ আহি গম পাইছোঁ যে ইয়াত কৃষ্ণমণি নাথ আহিব ভাগৱত পাঠ কৰিবলৈ। এয়া বাহঁত তেওঁক আদৰিবলৈ ৰেডি হৈ আছে। এতিয়া বলক আমি যাওঁ। এয়া আমি মূল দুৱাৰে যাবলৈ আগবাঢ়িছোঁ। বাঢ়ি গৈ আছোঁ। ইয়াত ভাগৱত পাঠ আজি 4 দিন বৰ্ণাঢ্য কাৰ্যক্ৰমেৰে। কালি শোভাযাত্ৰা আছিল, আজি ভাগৱত পাঠ। এয়া আমি গৈ আছোঁ। এই থানখন মানে কাষে কাষে বিল, মানে সেইকাৰণে এই থানখনৰ নাম দীঘলী লেঙামাগুৰি সত্ৰ হ'ল। এই থানখন বহুত জাগ্ৰত থান। ইয়াত বহুত ভক্তৰ ভিৰ হৈছে। এয়া আমি গৈ আছোঁ। সেয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া কাষে পুখুৰী, এয়া কাষে কাষে বিলেই। আগৰ সৌ আমি সত্ৰৰ মূল দুৱাৰ পাইছোঁ গৈ। এয়া আমি গৈ আছোঁ। এয়া আমি সত্ৰৰ মূল দুৱাৰ পাই গ'লোহি। আমি আহিছোঁ, আহি আকৌ আমি গম পাইছোঁ ইয়াত বাণিজ্য মেলাও হ'ব বুলি। এয়া লেঙামাগুৰি সত্ৰ। আপোনালোকে দেখিব পাইছে বহু ভক্তৰ সমাগম হৈছে। এয়া মোৰ নামঘৰ। এয়া এতিয়া নাম কীৰ্তন ভকত বৈষ্ণৱসকলে কৰি আছে, আপোনালোকে দেখিব পাইছে। এয়া আমি এতিয়া সত্ৰ সেৱা কৰি আহিছোঁ। আমাৰ আগতে আহি গৈ আছে। এতিয়া আমি শিৱ বাবা মন্দিৰলৈ যাম। ইয়াৰ কাষতে এটা শিৱ বাবা মন্দিৰ এইবছৰ বনাইছে। এয়া বাহঁত সত্ৰ কমিটিৰ মেম্বাৰ হয়। এয়া আমি গৈ আছোঁ। কৃষ্ণ এয়া শিৱ বাবা মন্দিৰ। ইয়াতো যথেষ্ট ভক্তৰ সমাগম হৈছে। বাবাৰ ওচৰতো আজি ভিৰ হৈছে। এয়া বাবাৰ মন্দিৰ। এয়া বহু ভক্তৰ সমাগম হৈছে। ফটো উঠি আছে মানুহে। এয়া ভোজনালয়। এতিয়া ইয়াতে সৰুকৈ এখন বাণিজ্য মেলা হৈছে। এয়া এতিয়া বাণিজ্য মেলা। আমি গৈ আছোঁ। বাণিজ্য মেলা বুলি ক'ব গ'লে, চাবলৈ গ'লে বেছি দোকান বজাৰ নাই ইয়াত। খুব কেইখনমান হৈছে। সেয়া কিতাপৰ দোকান, সৌৱা ফুলৰ দোকান। সৰু দোকান বজাৰ আছে, ইমান দেখাবলগীয়া নাই বাবে মই নগ'লোঁ। এয়া যথেষ্ট গ্ৰাহক আহিছে এই দোকানসমূহলৈ, আপোনালোকে দেখিবলৈ পাইছে। অলপ সময় আছোঁ। সৰুৱা মানুহ, এয়া মানুহৰ ভিৰ হৈছে ইয়াত। এয়া কৃষ্ণমণি নাথ ডাঙৰীয়া আহি সত্ৰৰ মূললৈ আহিবলৈ আগবাঢ়িছে। তেওঁক খোলতালৰ ধ্বনিৰে তেওঁক আগবঢ়াই অনা হৈছে। ভিডিঅ' কৰাইছে। বহু মানুহ তেওঁক আদৰিবলৈ গৈছে। এয়া তেওঁ আহিছে।
কণ্ঠৰে ইয়াত ভাগৱত পাঠ হ'ব। এয়া কৃষ্ণমণি নাথ ডাঙৰীয়া আহিছে। এয়া বহু মানুহ তেওঁক আদৰিবলৈ Thank you.